এই মুহূৰ্তত মোৰ সৈতে আছে যোগেন মোহন ডাঙৰীয়া। যোগেন মোহন ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যসভা নিৰ্বাচনৰ বাবে। প্ৰথমতে আপোনাক অভিনন্দন জনাইছো। জনপ্ৰিয় চেনেলৰ যোগেদি প্ৰথমে অসমবাসীলৈ, চৰাইদেউবাসী, শিৱসাগৰবাসী, মোৰ সকলো দলীয় কাৰ্যকৰ্তালৈ মই অভিনন্দন জনালো। আপোনাৰ বাবে এটা অপ্ৰত্যাশিত এই খবৰটো, তথাপিতো কি ধৰণে আপুনি গ্ৰহণ কৰিছে বা কি ধৰণৰ আপোনাৰ পৰিকল্পনা আছে? আন্তৰিকতাই গ্ৰহণ কৰিছো। অপ্ৰত্যাশিত মই ভাবিছিলো বিধানসভাতে মানে হঠাৎ এইটো ৰাষ্ট্ৰীয় নিৰ্বাচকে যেতিয়া সিদ্ধান্ত লৈছে তাতো আমি কোনো ধৰণে প্ৰত্যাখ্যান কৰা প্ৰশ্ন আহিব নোৱাৰে। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্ব আমি মিলি যিহেতু মোক এতিয়া ৰাজ্যসভালৈ প্ৰেৰণ কৰিছে মাননীয় মোৰ বন্ধু বিধায়ক তেজ গলা, মই ভাবোঁ এইখিনি এটা সন্মানো দিছে আৰু লগতে সমষ্টি হৈ কাম কৰাৰ আৰু ৰাজ্যখনৰ বুলি ক'লে সমষ্টি আমাৰ লগতে থাকিব। সমষ্টিক বাদ দিটো আমি কোনো ধৰণে মই আজি বিধায়ক হিচাপে থাকি যি অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাৰ ভিত্তিতে মোক হাইকমাণ্ডে ৰাজ্যসভালৈ প্ৰেৰণ কৰিছিল বুলি মই ভাবিছোঁ। দেখা গৈছিল যে আপোনাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ লগে লগে যথেষ্ট প্ৰতিবাদ হৈছিল। স্থানীয় দল কৰ্মীসকলে বিচাৰিছিল যে যোগেন মোহন মাহমৰা সমষ্টিতে থাকক। সেই কৰ্মীসকলক আপুনি কি ধৰণে আশ্বস্ত কৰিব বিচাৰিব? মই তেওঁলোকৰ লগত থাকিম। যদিও ৰাজ্যসভাৰ সাংসদ, ৰাজ্যসভাত অধিৱেশন হোৱাক বা ৰাজ্যসভাৰ কাম কাজ থাকিলে, কেন্দ্ৰীয় চৰকাৰৰ কাম কাজ থাকিলে, এতিয়া দিল্লীত আৰু বাকীখিনি সময়তো মই সমষ্টিতে কটাব লাগিব বা অসমতে কটাব লাগিব, জিলাতে কটাব লাগিব। সকলো সুখ দুখৰ সমভাগী হ'বই লাগিব। মোৰ দায়িত্ব এটা দুগুণে বাঢ়িছে বুলি মই ভাবিছোঁ। এতিয়া সমষ্টিবাসীৰ লগত থাকিব লাগিব আৰু ৰাজ্যখনৰ হৈ আৰু এজন ৰাজ্যসভা সাংসদ হিচাপে দায়িত্ব গোটেইখিনি পালন কৰিবলৈ কাৰণে এটা মোৰ ওপৰত এটা নতুন দায়িত্ব আহি পৰিছে। এইখিনি পালন কৰিবৰ কাৰণে মোৰ ৰাইজে আশীৰ্বাদ দিয়ক, ভগৱানে শক্তি দিয়ক, ফুৰাতাই শক্তি দিয়ক, তেতিয়া কাম কৰিব পাৰিম বুলি মই ভাবিছোঁ। শেষ প্ৰশ্নটো আপোনাৰ প্ৰতি, আপুনি নিশ্চিত প্ৰাৰ্থিত্ব আপোনাৰ নিশ্চিত হৈ আছিলে মাহমৰা সমষ্টিত, আন কোনো প্ৰতিদ্বন্দ্বী আপোনাৰ দলৰ পৰা নাছিল। এতিয়া আপুনি আপোনাৰ উত্তৰসূৰী ৰূপে দলে যদি সোধে আপুনি কাৰ নামটো ল'ব? নাই, দলে এইটো যিহেতু দলৰ এখন কমিটি আছে, ইলেকশ্যন কমিটি আছে, তথাপিতো আপোনাৰ এটা চে থাকিব। এইটো মই এতিয়া সেইটো দলে যি সুযোগ দিয়ে মই দলৰ লগত কথা পাতি ল'ম। কাৰণ মোৰ ব্যক্তিগতভাৱে এইটো সামূহিক সিদ্ধান্ত, প্ৰতিটো ক্ষেত্ৰতে দলে সামূহিক সিদ্ধান্তকে গুৰুত্ব দিয়ে। গতিকে আমাৰ প্ৰভাৰী আছে, আমাৰ বিস্তাৰক আছে অসমৰ, গতিকে আটাইসকলৰ আমি বহি কথা পাতিম। আজি নমিনেশ্যনটো দি লওঁ, আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ জনাইছোঁ, পুনৰ আপোনাৰ প্ৰতি শুভেচ্ছা জনাইছোঁ। সেয়া আছিল যোগেন মোহন। আৰু যোগেন মোহন ডাঙৰীয়াই ইতিমধ্যেই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অগ্ৰসৰ হৈছে। মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত কি মন্তব্য দিয়ে সেয়া আমি